আজি বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা পুৱা 8 বজাৰ লগে লগে অৰ্থাৎ ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনাৰ প্ৰক্ৰিয়া নথি মহাৰথী সহ 40টা সমষ্টিৰ এবাৰ ভাগ্য নিৰ্ণয় হ'ব 316 গৰাকীকৈ প্ৰাৰ্থীৰ হাজু কৰা হৈছে 7ৰ পৰা 17খন পৰ্যন্ত কাউন্টিং টেবল 8 নিৰ্বাচনী জিলাত হাজু হৈ আছে প্ৰশাসন লগতে কটকটীয়া কৰি তোলা হৈছে এতিয়া নিৰাপত্তা বাস্তনে কুকুৰাঝাৰত সম্পন্ন হ'ব 6টাকৈ সমষ্টিৰ ভোট গণনা পৰ্বতজোৰাত যেহেতু প্ৰায় 9টাকৈ সমষ্টিৰ ভোট গণনা হ'ব গোহাই গাঁৱত 5টা সমষ্টিৰ ভোট গণনা হ'ব আনহাতে চিৰাঙত 3টা পৰিষদীয় সমষ্টিৰ ভোট গণনা হ'ব বিজনেট 4টা পৰিষদীয় সমষ্টিৰ ভোট গণনা হ'ব বাক্সা মুছলপুৰত 6টা সমষ্টিৰ ভোট গণনা হ'ব আৰু তামুলপুৰত 5টা পৰিষদীয় সমষ্টিৰ ভোট গণনা হ'ব উদালগুৰিত 10টা পৰিষদীয় সমষ্টিৰ ভোট গণনা হ'ব 8 বাজিছে ইতিমধ্যে যেটো 8 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া সকলো সাজু হৈ আছে আৰু সকলোৱে আসলতে দেখিবলৈ পোৱা গৈছে তেওঁলোকে এবাৰ বিপিএফৰ সকলে বিপিএফৰ চৰকাৰ গঠন হ'বলৈ তেওঁলোকে প্ৰকাশ কৰিছে ইউপিপিএলৰ চৰকাৰ গঠন হ'বলৈ প্ৰকাশ কৰিছে আৰু কালি দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিটিচি নিৰ্বাচনক লৈ প্ৰথমবাৰৰ বাবে 40টা সমষ্টিত সৰ্বাধিক সংখ্যক 316 জন প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যেটো এইবাৰ বিজেপিও প্ৰায় 30টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিজেপিয়ে এইবাৰ 30টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এবাৰ প্ৰথমবাৰৰ বাবে যেটো 40টা সমষ্টিত সৰ্বাধিক সংখ্যক প্ৰতিদ্বন্দ্বী আগবঢ়াইছে এবাৰ প্ৰতিদ্বন্দ্বিতা 316 গৰাকী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু যিসকলৰ ভিতৰত বৰ্তমানৰ বিধায়কো আছে আৰু সমান্তৰালকৈ আছে প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কো ইতিমধ্যে যেহেতু আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া পুৱা 8 বাজিছে আৰু 8 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা দিশটো এতিয়া কটকটীয়া কৰি তোলা হৈছে হাজু কৰি তোলা হৈছে 7ৰ পৰা 17খন পৰ্যন্ত কাউন্টিং টেবল 8 নিৰ্বাচনী জিলাত হাজু কৰা হৈছে প্ৰশাসন লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী ৰথী মহাৰথী সহ 40টা সমষ্টিত 316 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু 40টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব 40 গৰাকীকৈ জনপ্ৰতিনিধি কুকুৰাঝাৰত সম্পন্ন হ'ব 6টা সমষ্টিৰ ভোট গণনা আনহাতে কুকুৰাঝাৰৰ 6টা সমষ্টিৰ 45 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু পৰ্বতজোৰাত যেহেতু পৰ্বতজোৰা সমষ্টিৰ ভোট গণনা পৰ্বতজোৰাত 9 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গোহাইগাঁৱত 5টা সমষ্টিৰ ভোট গণনা আৰু গোহাইগাঁৱত 5টা সমষ্টিত 48 গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চিৰাঙত 3টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰু চিৰাঙত 3টা সমষ্টিত 18 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজনেছ 4টা পৰিষদীয় সমষ্টিত ভোট গণনা হ'ব আৰু এই বিজনেছ 4টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা হৈছে 35 গৰাকী বাক্সাৰ মুছলপুৰত 6টা সমষ্টিৰ ভোট গণনা আৰু বাক্সাৰ 6টা সমষ্টিৰ 52 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 8 বাজিছে 8 বজাৰ লগে লগে ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে মুকুট ৰয় আপোনাৰ ওচৰলৈ গৈছোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেটো আপুনি দীৰ্ঘ সময় বিটিচিত আছিল বিভিন্ন প্ৰান্তত ঘূৰিছিল আৰু দেখিবলৈ পোৱা গৈছিল প্ৰত্যেকটো দলে আসলতে নিৰ্বাচনী প্ৰচাৰ অভিযান কিদৰে জোৰদাৰভাৱে চলাইছিল সেই বাতৰি আপুনি সম্প্ৰচাৰ কৰি আহিছিল আৰু আজি ভোট গণনা আৰু দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী প্ৰাৰ্থী আসলতে যথেষ্ট তেওঁলোক আত্মবিশ্বাসী যে সেই সমষ্টিটোত তেওঁলোকে জয়ী হ'ব এবাৰ এটা বিশেষকৈ ক'ব লাগিব যে প্ৰথমবাৰৰ বাবে 40টা সমষ্টিত সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 316 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষখিনি জানি মুকুট হয় পৰি আজি বিটিচিৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটো এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ বিটিচিৰ অনাগত 5 বছৰৰ কাৰণে বিটিচিৰ ভৱিষ্যত কি হ'ব আজিৰ দিনটোতে নিৰ্ণয় হ'ব কাৰণ ইতিমধ্যে যোৱা 22 ছেপ্টেম্বৰত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সূচী অনুসৰি বিটিচিৰ 40টা পৰিষদীয় সমষ্টিৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু প্ৰথমবাৰৰ কাৰণে বিটিচিত যি 2005 চনৰ পৰা নিৰ্বাচন অনুষ্ঠিত হৈ আছিল পৰিষদীয় নিৰ্বাচন 2003 চনৰ বিটিচি চুক্তি অনুসৰি আৰু 2005 চনৰ পৰা অনুষ্ঠিত হৈ পঞ্চম সংখ্যক বিটিচিৰ যি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে 3 শতাধিক অৰ্থাৎ 316 গৰাকী প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যেতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰ্ব অব্যাহত আছিলে তেতিয়ালৈকে 384 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও ইয়াৰে 2 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিলে আৰু পৰৱৰ্তী সময়ত বিভিন্নজন প্ৰাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে আৰু যি 316 জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা হৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কৰিছিল ইয়াত শাসকীয় বিজেপি
মুকুট ৰয় কিছু কাৰিকৰী বিচ্যুতিৰ বাবে আপোনাৰ সৈতে সংযুক্ত হ'ব পৰা নাই আমি পুনৰবাৰ চেষ্টা কৰিম আপোনাৰ সৈতে সংযুক্ত হ'বলৈ যিহেতু অধিক তথ্য আমাক জনাই গৈছে ইতিমধ্যে জনাইছোঁ এই ভোট গণনা আৰম্ভ হৈছে আজি পিটিচিৰ পঞ্চম পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা আকৰ্ষণীয় হৈ পৰিছে এতিয়া যিহেতু প্ৰত্যেকটো সমষ্টিৰ বাবে এই সময়খিনি কৃষ্ণ গুৰেশ্বৰ পৰিষদীয় সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে গুৰেশ্বৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 9 গৰাকীকৈ প্ৰাৰ্থীয়ে আমি সবিশেষ জনাই যোৱাৰ আপোনালোকক চেষ্টা কৰিম আমি পুনৰবাৰ মুকুট ৰয়ৰ ওচৰলৈ এই মুহূৰ্তত যাব বিচাৰিম মুকুট ৰয় পুনৰবাৰ গৈছোঁ আপোনাৰ ওচৰলৈ হয় যি 316 গৰাকী প্ৰাৰ্থীৰ কথা উল্লেখ কৰা হৈছে এই 316 গৰাকী প্ৰাৰ্থীৰ ভিতৰত বহুসংখ্যক ৰথী মহাৰথীও আছে বিশেষকৈ বহুসংখ্যক অসম বিধানসভাৰ সদস্য অৰ্থাৎ বিধায়কেও এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অনুৰূপ ধৰণে প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰীসকলেও বিভিন্ন ৰাজনৈতিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল BPF প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে এইবাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে সমান্তৰালকৈ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী প্ৰাক্তন বিধায়ক চৰণ বৰক তেওঁ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে অনুৰোধজনে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীকো তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু যেতিয়া BPFে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে এই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ইয়াৰ লগে লগে BTCৰ শাসক দল UPPLৰ এই ক্ষেত্ৰত তৎপৰতা বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰে আৰু যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰে তেতিয়া UPPLে যি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল এই প্ৰাৰ্থী তালিকাত বৰ্তমানৰ বিধায়ক লৰেন্স ইছলাৰী ভূপেন বড়ো জলেন দৈমাৰী আপোনাৰ এনেধৰণৰ কেইবাগৰাকীও বিধায়কৰ নাম সন্নিৱিষ্ট কৰে সমান্তৰাল প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মকো UPPLৰ তৰফৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে লগতে গোবিন্দ চন্দ্ৰ বসুমতাৰী UPPLৰ বিধায়ক তথা বৰ্তমান BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীকো পুনৰবাৰ UPPLে দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সেই যেতিয়া UPPL আৰু BPFে প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক বা বৰ্তমানৰ বিধায়কক তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে এই দিশটো শাসকীয় বিজেপিও তন্নতন্নকৈ নিৰীক্ষণ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকেও বৰ্তমানৰ বিজনেছ বিধায়ক অজয় কুমাৰ ৰায়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সমান্তৰালে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাসবৰুৱাকে আদি কৰি কেইবাগৰাকীও হাই প্ৰফাইল নেতাক তেওঁলোকে BTCৰ পৰিষদীয় নিৰ্বাচনত প্ৰক্ষেপ কৰিছে তেওঁলোকৰ যি হাই প্ৰফাইল নেতাই এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেয়া নিশ্চিত কৰে সমান্তৰালকৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰী BTCৰ প্ৰাক্তন চিফ তেওঁ দুটাকৈ সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে তাৰ ভিতৰত দেৱৰগাঁও পৰিষদীয় সমষ্টি আৰু চিৰাংদাৰ পৰিষদীয় সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু যি দুটা সমষ্টিত তেওঁ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই সমষ্টি দুটাত বিপৰীতে এসময়ৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী বা প্ৰথম অৱস্থাত তেওঁ BPFৰ নেতা হিচাপে তেওঁ BTCত যি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনসমূহৰ অৰ্থাৎ 2005 চনৰ পৰাই শেহতীয়াভাৱে অনুষ্ঠিত লোকসভা নিৰ্বাচনলৈকে BPFৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল খাম্পা বৰগয়াৰী আৰু সেইগৰাকী খাম্পা বৰগয়াৰীয়ে শেহতীয়াকৈ UPPLত যোগদান কৰে আৰু তাৰ পৰিপ্ৰেক্ষিততে এইবাৰ UPPLে দেৱৰগাঁও পৰিষদীয় সমষ্টি আৰু চিৰাংদাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিপৰীতে খাম্পা বৰগয়াৰীক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে প্ৰাক্তন মন্ত্ৰী বা চন্দন ব্ৰহ্মৰ ক্ষেত্ৰত যদি চোৱা যায় কাজলগাঁও পৰিষদীয় সমষ্টিৰ পৰা প্ৰথম অৱস্থাত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পূৰ্বতে BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পৰৱৰ্তী সময়ত বিধায়ক হৈ নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ চিডলি বিধানসভা সমষ্টিৰ পৰা তাৰ পৰৱৰ্তী সময়ত তেওঁ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল কিন্তু মূৰকত BPF ত্যাগ কৰি তেওঁ UPPLত যোগদান কৰে আৰু UPPLে এইবাৰ এই পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই পৰিষদীয় নিৰ্বাচনত কাজলগাঁও পৰিষদীয় সমষ্টিৰ পৰা তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু কাজলগাঁও পৰিষদীয় সমষ্টিত তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে আছে BPFৰ পানীৰাম ব্ৰহ্ম গতিকে এই ধৰণৰ যি হাই প্ৰফাইল এখন যুঁজ হৈছে এই যুঁজখন এইকাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ 2026ত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই অসম বিধানসভাৰ নিৰ্বাচনৰ লগত এই পৰিষদীয় নিৰ্বাচনৰ যিটো অংক এই অংকটো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আছে কাৰণ
যিসকল হাই প্ৰফাইল নেতাক এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাইছে, যদিও পৰিষদীয় সমষ্টিটো বিধানসভা সমষ্টিৰ তুলনাত ভৌগোলিকভাৱে পৰিসৰ যথেষ্ট কম, কিন্তু ভোটাৰৰ সংখ্যা বিশেষ তাৰতম্য নাই। প্ৰায় প্ৰতিটো পৰিষদীয় সমষ্টিতে 60ৰ পৰা 80,000লৈকে ভোটাৰ আছে। গতিকে ই যে এক ছেমি ফাইনেল বুলি এই মুহূৰ্তত ক'ব পাৰি। আৰু BTCৰ অন্তৰ্গত যিসমূহ বিধানসভা সমষ্টি আছে, অৰ্থাৎ 15টাকৈ বিধানসভা সমষ্টি আছে, এই 15টাকৈ বিধানসভা সমষ্টিৰ ফলাফল কি হ'ব এই পৰিষদীয় নিৰ্বাচনৰ ওপৰতেই নিৰ্ভৰ কৰিব। কাৰণ যি পৰিষদীয় নিৰ্বাচনৰ মাধ্যমেৰে BTCত এইবাৰ যিয়ে পৰিষদ গঠন কৰিব, অৰ্থাৎ যিটো ৰাজনৈতিক দলে পৰিষদ গঠন কৰিব, সেই দলটোৰ কিছু হ'লেও 26ৰ নিৰ্বাচনত তেওঁলোকে লাভান্বিত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। আৰু এনে পৰিপ্ৰেক্ষিততে নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি, UPPL, BPF প্ৰত্যেকটো ৰাজনৈতিক দলে আগ্ৰাসীভাৱে তাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, 2003 চনত যি BTC চুক্তি সম্পাদন হৈছিল, তাৰ পৰৱৰ্তী সময়ত 2005 চনৰ পৰা অনুষ্ঠিত এই BTC নিৰ্বাচনত কংগ্ৰেছে পূৰ্বতে তেওঁলোকে ইয়াত যি ধৰণে সংগঠন কৰিব লাগে বা প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিব লাগে, সেই দিশত বৰ বেছি গুৰুত্ব প্ৰদান কৰা নাছিল। আৰু প্ৰথমবাৰৰ কাৰণে বিৰোধী কংগ্ৰেছে BTCৰ পৰিষদীয় নিৰ্বাচনত 40টা পৰিষদীয় সমষ্টিৰ বাবে 40গৰাকীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰি এক নজিৰ সৃষ্টি কৰিছে। অৱশ্যে তেওঁলোকৰ ফলাফল কি হয় সেয়া জানিবলৈ আজি আমি এই ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱালৈকে অপেক্ষা কৰিব লাগিব। আৰু ঠিক পুৱা 8 বজাৰ লগে লগে যি BTCৰ 8খন নিৰ্বাচনী জিলা আছে, এই 8খন নিৰ্বাচনী জিলাত স্থাপন কৰা ভোট গণনা কেন্দ্ৰসমূহত ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আৰু 3তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই প্ৰক্ৰিয়া সম্পন্ন হ'ব। প্ৰতিটো ভোট গণনা কেন্দ্ৰতে প্ৰতিটো পৰিষদীয় সমষ্টিৰ বাবে সুকীয়া ভোট গণনা কক্ষ সাজু কৰা হৈছে। প্ৰতিটো ভোট গণনা কক্ষতে CC কেমেৰা সংস্থাপন কৰা হৈছে। ইয়াত প্ৰাৰ্থীসকলৰ যি কাউণ্টিং এজেণ্ট আছে, কাউণ্টিং এজেণ্টসকলে সমষ্টি অনুসৰি তেওঁলোকে যেতিয়া ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেই সমষ্টিৰ সেইসকল প্ৰাৰ্থীৰ কাউণ্টিং এজেণ্টসকল পৰীক্ষা কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকে 3তৰপীয়া যি নিৰাপত্তা ব্যৱস্থা আছে, সেই নিৰাপত্তা ব্যৱস্থা অতিক্ৰমে আহিব লাগিব। তেওঁলোকৰ যি হাতত পৰিচয় পত্ৰ আছে সেইবিলাক দেখুৱাব লাগিব। অৱশ্যে তেওঁলোকে ভোট গণনাৰ সময়ত যেতিয়া ভিতৰত প্ৰৱেশ কৰিব, তেতিয়া মোবাইলকে আদি কৰি কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ ভিতৰলৈ নিব নোৱাৰিব বুলি ইতিমধ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ কালিৰ দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে BTC নিৰ্বাচনৰ ফলাফলক লৈ। যিটো সমষ্টিৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিব, সেই সমষ্টিটোলৈ চৰকাৰ গঠন হ'ব, তেনে এক ইংগিত দিয়াও দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীগৰাকীক। নিশ্চিতভাৱে, কাৰণ যদি চোৱা যায় যে যেতিয়া BTC নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছিল, অৰ্থাৎ সেই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা শাসকীয় বিজেপিয়ে BTCত যি পৰিষদীয় নিৰ্বাচনৰ কাৰণে যি আগ্ৰাসী ৰূপত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছিল, সেই প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়তে 20 ছেপ্টেম্বৰ আছিল প্ৰচাৰ অভিযানৰ অন্তিমটো দিন। কিন্তু 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সংবাদ অসমলৈ আহে, আৰু এইটো সংবাদটো হৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ খবৰ। আৰু এই খবৰটোৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা BTCত যি পৰিষদীয় নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল, সেই প্ৰচাৰ আধাতে সামৰে তেওঁ গুৱাহাটীলৈকে উভতি আহে। অনুৰূপধৰণে সেই সময়ত আমিও সেই BTC অঞ্চলতে আছিলোঁ, বিশেষকৈ কোকৰাঝাৰত আছিলোঁ, আৰু কোকৰাঝাৰৰ পৰা আমি ততাতৈয়াকৈ সিদিনাই উভতি আহিবলৈ বাধ্য হৈছিলোঁ। আৰু এই যি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু, এই মৃত্যুৰ পিছতে তেওঁলোকৰ কিছু পৰিৱেশ সলনি হোৱা বুলি দাবী কৰিছে। আৰু যিহেতু UPPL আৰু BPFৰ মাজতে মূল যুঁজখন হ'ব বুলি কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকুট এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই মুহূৰ্তত পুনৰবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ, যিহেতু আজি BTCৰ ইতিমধ্যে ভোট গণনা আৰম্ভ হৈ পৰিছে। 8খন নিৰ্বাচনী যি জিলা আছে, নিৰ্বাচনী জিলাত পৰিষদীয় সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক লৈ যোৱাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে খন্তেক সময় বাণিজ্যিক বিৰতিলৈ লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।